নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে মই ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজি পুনৰ আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহি গ'ল। প্ৰায় 2টা বিভাগৰ ফালৰ পৰা চাকৰি মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। 2টা বিভাগৰ চাকৰিসমূহ মই এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ইয়াতে প্ৰথমটোৰ বিভাগ হৈছে SBI PO ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 541টা পোষ্ট মুকলি হৈছে। যদি আপোনালোকে এই পোষ্টসমূহত এপ্লাই কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনত এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। প্ৰথমটো হৈছে আপোনাৰ SBI PO ৰিক্ৰুটমেণ্ট 2025 প্ৰবেণ্ডাৰী অফিচাৰ পোষ্ট অনলাইন এপ্লাই। এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। যদি আপুনি ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয় পোষ্টসমূহত, তেনেহ'লে এপ্লাই কৰি ল'ব। বহুত এটা ভাল সুযোগ আহিছে, এটা সুবিধা আহিছে আপোনালোকৰ কাৰণে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, পোষ্টসমূহত আপোনাৰ 14 জুলাই তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰি ল'ব পাৰিব। এতিয়া লিখা আছে ষ্টেট বেংক অফ ইণ্ডিয়া has released an employment notification for the recruitment of 541 probandary officer vacancy. Interested and eligible candidate may apply online here. যিসমূহ পোষ্ট মুকলি হৈছে, প্ৰবেণ্ডাৰী অফিচাৰ পোষ্ট মুকলি হৈছে SBI বেংকৰ ফালৰ পৰা প্ৰায় 541টাকৈ পোষ্ট মুকলি হৈছে। যদি আপুনি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে SBI PO ৰিক্ৰুটমেণ্ট 2025ৰ ডিটেইলছটো দিয়া আছে। নেম অফ দ্য পোষ্টটোৰ নাম হৈছে প্ৰবেণ্ডাৰী অফিচাৰ PO। ইয়াতে টোটেল পোষ্ট আছে 541টা পোষ্ট মুকলি হৈছে। কেটেগৰী আছে আপোনালোকৰ পোষ্টসমূহ আছে SCৰ কাৰণে 80টা পোষ্ট আছে, STৰ কাৰণে 73টা পোষ্ট আছে, OBCৰ কাৰণে 135টা পোষ্ট আছে, EWSৰ কাৰণে 50টা পোষ্ট আছে আৰু জেনেৰেল কেণ্ডিডেটৰ কাৰণে 203 মানে 203টা পোষ্ট মুকলি হৈছে। এক্সাম চেণ্টাৰ আপোনাৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ এইকেইটা ডিষ্ট্ৰিক্টত আপোনালোকৰ এক্সাম চেণ্টাৰটো অনুষ্ঠিত হ'ব। আপুনি যদি এই পোষ্টসমূহত এপ্লাই কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। পে স্কেলটো দিয়া আছে। মন্থলি আপোনালোকৰ 48,480 টকাৰ পৰা 85,920 ৰুপিছৰলৈকে আপুনি মন্থলি দৰমহাসমূহ পাব। ইয়াতে ইলিজিবল ক্ৰাইটেৰিয়াটো হৈছে এজ লিমিটটো আপোনাৰ 21 বছৰ পৰা 30 বছৰলৈকে আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এপ্লাই কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। লগতে নটিফিকেশ্যনো চেক আউট কৰি ল'ব পাৰিব, তাতে মই সকলো তথ্য দি দিম। আপুনি নিজেও নটিফিকেশ্যনখন চেক আউট কৰি ল'ব পাৰিব। ইয়াতে এজ ইলেকশ্যনটো দিয়া আছে, কেটেগৰী এজ ইলেকশ্যন দিয়া আছে আপোনালোকৰ। SC STৰ কাৰণে 5 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে, OBCৰ কাৰণে আপোনাৰ 3 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। লগতে আপোনাৰ PWBD কাৰণে 10 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। PWBDৰ যিসকল OBC NCL হয় তেওঁলোকৰ 13 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। লগতে PWBDৰ যিসকল SC STত পৰে তেওঁলোকৰ 15 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে ইয়াত 5 বছৰকৈ এজ ইলেকশ্যনটো দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি গ্ৰেজুৱেশ্যন কৰিব লাগিব, তেতিয়া এই পোষ্টসমূহত ইলিজিবল হ'ব এপ্লাই কৰিবৰ কাৰণে। যদি আপুনি গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি থৈছে তেনেহ'লে পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে এপ্লাই লিংক দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, কেটেগৰী আছে আপোনাৰ এপ্লিকেশ্যন ফিজটো ইয়াত দিয়া আছে। UR EWS OBCৰ কাৰণে 750 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC ST PWBDৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। যদি পোষ্টসমূহত আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এপ্লাইটো কৰি ল'ব। ইয়াতে এপ্লাই ষ্টাৰ্ট হৈছে আপোনাৰ 24 জুন তাৰিখৰ পৰা এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। 14 জুলাই তাৰিখলৈকে এপ্লাই প্ৰক্ৰিয়াটো চলি থাকিব। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেনে 24 জুনৰ পৰা 14 জুলাই তাৰিখৰ ভিতৰতে আপুনি এপ্লাই কৰি ল'ব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, বহু এটা ভাল সুবিধা আহিছে, এটা সুযোগ আহিছে আপোনালোকৰ কাৰণে, এপ্লাই কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। আজিলৈ প্ৰথমটোৰ নটিফিকেশ্যন এইটোৱে আছিলে। SBI ফালৰ পৰা যিসমূহ PO পোষ্ট মুকলি হৈছে তাৰে ইনফৰ্মেশ্যনটো মই জনাই দিছোঁ। ইয়াতে ছেকেণ্ডটো হৈছে আপোনালোকৰ যিসমূহ
সেকেন্ডৰ তথ্য মই কৈ যাম, ভিডিঅ'টো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ। যেটো দুটা বিভাগৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে, প্ৰথমটো হৈছে SBI ফালৰ পৰা পোষ্ট মুকলি হৈছে, এটা 2 নম্বৰ বিভাগটো হৈছে দ্বিতীয়টো বিভাগৰ ফালৰ পৰা যেটো যোৰহাট জুডিচিয়াৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 4টাকৈ পিয়নৰ ভেকেন্সি মুকলি হৈছে। যদি আপুনি এই পোষ্টসমূহৰ ইন্টাৰেষ্টেড হয়, এলিজিবল হয়, আপুনি এপ্লাইটো কৰি ল'ব পাৰিব। যেটো আপোনাৰ লাষ্ট ডেটটো আছে যোৰহাট জুডিচিয়াৰী ৰিক্ৰুটমেণ্টৰ যিসমূহ পিয়নৰ পোষ্ট মুকলি হৈছে, 4টাকৈ পিয়নৰ পোষ্ট মুকলি হৈছে, এই পোষ্টসমূহ 17 জুলাই তাৰিখলৈকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ টোটেল পোষ্টটো আপুনি গম পাইছে, 4টা পোষ্ট মুকলি হৈছে। নেম অফ পোষ্ট পিয়নৰ পোষ্ট হয়। কেটেগৰী আছে আপোনাৰ পোষ্টসমূহ আছে, ইউআৰৰ কাৰণে আছে 2টাকৈ পোষ্ট, SCৰ কাৰণে আছে 1টা পোষ্ট আৰু ST হিলছৰ কাৰণে আছে 1টা পোষ্ট। যদি আপুনি পোষ্টসমূহ ইন্টাৰেষ্টেড হয়, এলিজিবল হয়, এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে পে স্কেলটো আপোনালোকৰ 12,000 টকাৰ পৰা 52,000 টকালৈকে আপুনি দৰমহাটো পাব। লগতে আপোনাৰ গেট পেটো 3,900 টকাকৈ গেট পে থাকিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ 8 পাছৰ পৰা 12 পাছৰলৈকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহ ইন্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই ফুল ডিটেইলছ দি দিম আপোনালোকক, তাতে চাই আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এই পোষ্টসমূহত আপুনি অফলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। বয়সৰ সময়সীমাটো দিয়া আছে, আনৰিজাৰ্ভৰ কাৰণে আপুনি 40 বছৰলৈকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। OBC MOBCৰ কাৰণে আপুনি 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব। SC কাৰণে আপুনি 45 বছৰলৈকে পাৰিব। ST P আৰু ST হিলছৰ কাৰণে 45 বছৰলৈকে পাৰিব আৰু PWBDৰ কাৰণে আপুনি 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লিকেশ্যন ফৰ্মৰ লিংক দি দিম, তাতে গৈ আপুনি এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি যিটো এড্ৰেছ দিয়া আছে তাত আপুনি এড্ৰেছৰ মতে পঠাই দিলে আপুনি পোষ্টটোত আবেদনখন কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে, এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।